আঞ্চলিক গণমৰ্চা কোনো ৰাজনৈতিক দল নহয়। মোৰ গোটেই বেকগ্ৰাউণ্ডটো আপোনাৰ মই মন্ত্ৰী বিধায়ক নহ'লে মোৰ গোটেই বেকগ্ৰাউণ্ডটো হৈছে পলিটিকেল বেকগ্ৰাউণ্ড। এইখিনি সময়ত বিজেপিক প্ৰতিহত কৰিবলৈ হ'লে এটা ডাঙৰ ৰাজনৈতিক দল লাগিব। আৰু মই আপোনাক আগতেই কৈছোঁ, মই আঞ্চলিকতাবাদী সত্তাটোক বিজেপিত থাকোঁতেও মই মেইনটেইন কৰিছোঁ, কংগ্ৰেছতো যদি যাওঁ কাইলৈ মই আঞ্চলিকতাবাদী সত্তাটোক মই মেইনটেইন কৰিম। আপুনি কিয় ভাবিলে যে সকলোকে একত্ৰিত কৰিব নোৱাৰিব এই আঞ্চলিক গণমৰ্চাই? ৰাষ্ট্ৰীয় দলৰ যদি অক্সিজেন নলয় তেতিয়াহ'লে আপোনাৰ বিজেপিৰ নিচিনা ইমান শক্তিশালী ৰাষ্ট্ৰীয় দল এটাক কেনেকৈ প্ৰতিহত কৰিব? দলৰ লগত কথা বতৰা পাতিছোঁ, গতিকে ডেফিনেটলি আপোনালোকে আজি নহ'লেও কালি যেতিয়া গমেই পাব, ডেফিনেটলি মই জইন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই আপোনাৰ বিহুৰ পিছতে এই সিদ্ধান্ত ল'ম বুলি মই নিজেই ভাবিছোঁ। প্ৰথমতে আপুনি ৰাষ্ট্ৰীয় এটা শক্তিৰ লগত আছিল, বিজেপিৰ বেয়া দিনত আপুনি বিজেপিত আছিল, বিজেপিৰ ভাল দিনত বিজেপিক এৰি পেলাই আপুনি গুচি আহিল, আকৌ আঞ্চলিক গণমৰ্চাৰ সৈতে আপুনি একত্ৰিত হ'ল, পুনৰ আকৌ ৰাষ্ট্ৰীয়তাবাদী এটা আদৰ্শ সম্পন্ন এটা দললৈ আপুনি গমন কৰিব। কিহৰ বাবে আচলতে আঞ্চলিক গণমৰ্চাই আপোনাক আমোৱালে বুলি বহুতে ক'ব বিচাৰিছে? কিয় আমোৱালে মানে? ছ'চিয়েল মিডিয়াততো বিভিন্ন কথা কৈ থাকে। মোৰ আজিও মই কৈছোঁ, সাংসদ অজিত ভূঞা ডাঙৰীয়াৰ প্ৰতি মোৰ বিশ্বাস আৰু আস্থা আছে। বেয়া দিনত মই বিজেপিত যথেষ্ট সময় দিছোঁ আৰু ভাল দিনত ওলাই আহিছোঁ। গতিকে মই আপোনাৰ যদি ক্ষমতালোভী হ'লোহেঁতেন মই ভাল দিনত ওলাই নাহিলোহেঁতেন। এই দলতেই নাযাওঁ, আঞ্চলিকতাবাদী মনটোক মই সম্পূৰ্ণভাৱে অগ্ৰাধিকাৰ দি ৰাষ্ট্ৰীয়তাবাদী দলটোত মই একান্তভাৱে কাম কৰি যোৱাৰ যিটো মোৰ মানে মানসিক স্থিতি, মই তাক কণ্টিনিউ কৰি ৰাখিম। কোনোটো কথাই মই তলে তলে আণ্ডাৰষ্টেণ্ডিং পলিটিক্সতো কৰা নাই, ক'তো কৰা নাই। যিহেতুকে যদি আমি আণ্ডাৰষ্টেণ্ডিঙেই কৰিব লাগে, তেতিয়াহ'লে ৱাই নট আই ডাইৰেক্টলি জইন? বিজেপিক বাদ কৰি বিভিন্ন ৰাষ্ট্ৰীয় শক্তিসমূহ কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱাটো আপুনি বিচাৰে? গতিকে এইখিনি সময়ত তেওঁলোকে যদি সঁচাকৈ বিজেপিক অন্তৰেৰে যদি প্ৰতিহত কৰিব বিচাৰিছে, তেতিয়াহ'লে কংগ্ৰেছৰ লগত লাগি সকলো আঞ্চলিক ৰাজনৈতিক ৰাষ্ট্ৰীয় দল একত্ৰিত হৈ বিজেপিক প্ৰতিহত কৰিব পাৰিব। আদাৰৱাইজ চান্সেছ কম। নমস্কাৰ, নৰ্থ ইষ্ট নাওৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পুনৰবাৰলৈ আমাৰ এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানত সমাজকৰ্মী তথা ৰাজনৈতিক নেত্ৰী মীৰা বৰঠাকুৰ আমাৰ সৈতে উপস্থিত আছে আৰু তেওঁক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। তেওঁৰ সৈতে আমি বিভিন্ন কথা পাতিম, ৰাজনৈতিক প্ৰেক্ষাপটৰ কথা পাতিম আৰু সিদিনা অৰ্থাৎ যোৱা 2 জানুৱাৰীৰ দিনা তেওঁ এক সিদ্ধান্ত গ্ৰহণ কৰিলে যে তেওঁ আঞ্চলিক গণমৰ্চাৰ পৰা অব্যাহতি লৈছে। কিহৰ বাবে তেওঁ এই যি সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া আমি জানিম। বাইদেউ, কিহৰ বাবে আপুনি হঠাৎ আঞ্চলিকতাবাদী গণমৰ্চাৰ লগত আপুনি জড়িত হৈ পৰিছিল, কিন্তু হঠাৎ কিহৰ বাবে এই সিদ্ধান্ত ল'বলগীয়া হ'ল? চাওক, আঞ্চলিক গণমৰ্চা কোনো ৰাজনৈতিক দল নহয়। মোৰ গোটেই বেকগ্ৰাউণ্ডটো আপোনাৰ মই মন্ত্ৰী বিধায়ক নহ'লে মোৰ গোটেই বেকগ্ৰাউণ্ডটো হৈছে পলিটিকেল বেকগ্ৰাউণ্ড। যিহেতুকে মাননীয় সাংসদ অজিত ভূঞা ডাঙৰীয়াৰ নেতৃত্বত আমি প্ৰত্যেকটো দলৰ ওচৰলৈকে, প্ৰত্যেকটো সংগঠনৰ ওচৰত গৈছিলোঁ যে আমি ঐক্যবদ্ধভাৱে এটা হওক দল, যাতে আমি সকলো গ্ৰেণ্ড এলায়েন্সৰ জৰিয়তে যাতে বিজেপিক আমি প্ৰতিহত কৰিব পাৰোঁ। কিন্তু আমাৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাটো কি কাৰণত নাজানো, আমি ফলপ্ৰসূ নহ'লে। আমি কৃষক মুক্তিৰ ওচৰতো গৈছোঁ, আমি ধৰক আপোনাৰ ছাত্ৰ সন্থাৰ ওচৰতো গৈছিলোঁ, কিন্তু ফলপ্ৰসূ নহ'লে। আৰু যিহেতুকে আঞ্চলিক গণমৰ্চা কোনো ৰাজনৈতিক দল নহয়, গতিকে মইতো ৰাজনৈতিক বেকগ্ৰাউণ্ড এটাৰ লগত সদায় জড়িত হৈ থকা এগৰাকী মহিলা, ষ্টুডেণ্ট লাইফৰ পৰা পলিটিক্সৰ লগত জড়িত। গতিকে মোক গোটেই প্ৰেক্ষাপটত আজিৰ যিটো সাম্প্ৰতিক বিজেপিৰ দ্বাৰা যিটো ৰাজহুৱা সম্পদ এফালৰ পৰা এটাকৈ আপোনাৰ নিলাম হোৱাৰ যিটো এটা পৰিৱেশ সৃষ্টি হৈছে, এইখিনি সময়ত বিজেপিক প্ৰতিহত কৰিবলৈ হ'লে এটা ডাঙৰ ৰাজনৈতিক দল লাগিব। আৰু মই আপোনাক আগতেই কৈছোঁ, মই আঞ্চলিকতাবাদী সত্তাটোক বিজেপিত থাকোঁতেও মই মেইনটেইন কৰিছোঁ, কংগ্ৰেছতো যদি যাওঁ কাইলৈ মই আঞ্চলিকতাবাদী সত্তাটোক মই মেইনটেইন কৰিম। আঞ্চলিকতাবাদ মানে ৰাষ্ট্ৰীয়তাবাদ নস্বাত নহয়। আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাকো চাব। গতিকে মই সেইকাৰণে আঞ্চলিক গণমৰ্চাৰ প্ৰতি অব্যাহতিহে লৈছোঁ। তাৰ প্ৰতি মোৰ মাননীয় সাংসদ অজিত ভূঞা ডাঙৰীয়াকে, লাচিত বৰদলৈ, মনজিৎ মহন্ত, সকলোৰ প্ৰতি মোৰ আস্থা আৰু আগ্ৰহ আছে। কিন্তু তাত যিহেতুকে পলিটিকেল প্লেটফৰ্ম নহয়,
এইটো এটা মৰ্চা। বহুখিনি জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ দ্বাৰা এই যি আঞ্চলিক গণমৰ্চা গঠিত হৈছিল, অজিত কুমাৰ ভূঞাই হওক বা মনজিত মহন্তই হওক, তেওঁলোকৰ সমান্তৰালভাৱে আপুনি আগশাৰীৰ পৰা আঞ্চলিক গণমৰ্চাক নেতৃত্ব দিছিল, বিভিন্ন ঠাইত বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰিছিল, বিভিন্ন দল সংগঠনৰ সৈতে আপোনালোকে কথা পাতিছিল। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল যে কংগ্ৰেছ ARDFৰ সৈতে একত্ৰিত হৈ পেলাই কেইবাখনো সংবাদমেল সম্বোধন কৰিছিল অজিত কুমাৰ ভূঞাই। এই ক্ষেত্ৰত কিহৰ বাবে আপুনি তাৰমানে এই সিদ্ধান্ত ল'বলগীয়া হ'ল, যিহেতু CPI CPM বা কংগ্ৰেছৰ সৈতে তেওঁলোকে একত্ৰিত হৈ সংবাদমেল অনুষ্ঠিত কৰিলে, কিন্তু আপুনি কিয় ভাবিলে যে সকলোকে একত্ৰিত কৰিব নোৱাৰিব এই আঞ্চলিক গণমৰ্চাই? একত্ৰিত কৰিব নোৱাৰিলে কথাটোলৈ মই যোৱা নাই। আমি বাকী যিবিলাক আঞ্চলিক দল, ৰাইজৰ দলেই হওক, তাৰপিছতে জাতীয় পৰিষদেই হওক, তেওঁলোকে সদায় এটা কথা কৈ থাকে যে আমি ৰাষ্ট্ৰীয় দলৰ অক্সিজেন নলওঁ। ৰাষ্ট্ৰীয় দলৰ যদি অক্সিজেন নলয়, তেতিয়াহ'লে আপোনাৰ বিজেপিৰ নিচিনা ইমান শক্তিশালী ৰাষ্ট্ৰীয় দল এটাক কেনেকৈ প্ৰতিহত কৰিব? ডেফিনেটলি নট। আৰু সময় আমাৰ হাতত তেনেই তাকৰ, প্ৰায় আমাৰ হাতত 90 দিনমান সময় আছে। গতিকে এইখিনি সময়ততো আমি মানে অকলে অকলে নিৰ্বাচন খেলি পেলাই ৰাষ্ট্ৰীয় দলক আমি প্ৰতিহত কৰিব পাৰিম বুলি মই নাভাবোঁ। সেইকাৰণে মই ভাবিছোঁ যে আমি এটা প্ৰত্যক্ষভাৱে ফ্ৰণ্ট লাইনৰ পৰাই বিজেপিক ৰুধিবৰ কাৰণে আগবাঢ়ি যাব লাগিব। কংগ্ৰেছত যোগদানৰ চৰ্চা চলি আছে আৰু বহুতে কৈ আছে যে আপুনি কংগ্ৰেছত যোগদান কৰিব, কিমান দূৰ সঁচা এই কথাটো? আচ্ছা, কথা বতৰা চলি আছে। মই এনেকুৱা অন্য পলিটিচিয়ানৰ নিচিনা নহয় যে মানে কথা বতৰা চলি আছে নহয় কৈ কাইলৈ আপোনাৰ জইন কৰি দিব। মই মূল্যবোধক একচুৱেলি মই অলপ হ'লেও কিন্তু মানে মূল্যবোধক বিশ্বাস কৰোঁ। গতিকে মই যিহেতুকে এটা সিদ্ধান্ত লৈছোঁ, মই এটা দলৰ লগত কথা বতৰা পাতিছোঁ, গতিকে ডেফিনেটলি আপোনালোকে আজি নহ'লেও কালি যেতিয়া গমেই পাব, ডেফিনেটলি মই জইন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কেতিয়া এই সিদ্ধান্ত আপুনি গ্ৰহণ কৰিব বা কেতিয়া যোগদান কৰিব কংগ্ৰেছত, কিবা ক'ব বিচাৰে নেকি? মই আপোনাৰ বিহুৰ পিছতে এই সিদ্ধান্ত ল'ম বুলি মই নিজেই ভাবিছোঁ। বিহুৰ পিছত যোগদানৰ সম্ভাৱনা আছে? ডেফিনেটলি বিহুৰ পিছত যোগদানৰ এক সম্ভাৱনা আছে। বহুতে ছ'চিয়েল মিডিয়াত বিষয়টো আলোচনা কৰিছে। প্ৰথমতে আপুনি ৰাষ্ট্ৰীয় এটা শক্তিৰ লগত আছিল, বিজেপিৰ বেয়া দিনত আপুনি বিজেপিত আছিল, বিজেপিৰ ভাল দিনত বিজেপিক এৰি পেলাই আপুনি গুচি আহিল, আকৌ আঞ্চলিক গণমৰ্চাৰ সৈতে আপুনি একত্ৰিত হ'ল, পুনৰ আকৌ ৰাষ্ট্ৰীয়তাবাদী এটা আদৰ্শ সম্পন্ন এটা দললৈ আপুনি গমন কৰিব। কিহৰ বাবে আচলতে আঞ্চলিক গণমৰ্চাই আপোনাক আমোৱালে বুলি বহুতে ক'ব বিচাৰিছে? কিয় আমোৱালে মানে? ছ'চিয়েল মিডিয়াততো বিভিন্ন কথা কৈ থাকে। মোৰ আজিও মই কৈছোঁ, সাংসদ অজিত ভূঞা ডাঙৰীয়াৰ প্ৰতি মোৰ বিশ্বাস আৰু আস্থা আছে। তেখেতে যিটো প্ৰয়াস কৰিছে সেইটো প্ৰয়াসক একচুৱেলি আমি চেলুট দিব লাগে। কিন্তু যিহেতুকে এইটো কথা মই আঞ্চলিকতাবাদী শিবিৰত আৰম্ভণিৰ পৰাই কেতিয়াও নাই, কিন্তু মই মানুহজনী আঞ্চলিকতাবাদীৰ এটা মন মোৰ আছে। সেইকাৰণে মই বিজেপিত ইমান ভাল দিনত বিজেপিত মই এই কেবৰ দিনৰ পৰাই বিজেপিত মই এটা মানে নিজে প্ৰত্যাহ্বান ৰাজনৈতিকভাৱে লৈছোঁ, আৰু বেয়া দিনত মই বিজেপিত যথেষ্ট সময় দিছোঁ আৰু ভাল দিনত ওলাই আহিছোঁ। গতিকে মই আপোনাৰ যদি ক্ষমতা লোভী হ'লোহেঁতেন মই ভাল দিনত ওলাই নাহিলোহেঁতেন, কিবা কৰি পেলাই মই তাত অংক কৰি এডজাষ্ট কৰি থাকিলোহেঁতেন। কিন্তু মই আজিও কৈছোঁ, মই যি দলতেই নাযাওঁ, আঞ্চলিকতাবাদী মনটোক মই সম্পূৰ্ণভাৱে অগ্ৰাধিকাৰ দি ৰাষ্ট্ৰীয়তাবাদী দলটোত মই একান্তভাৱে কাম কৰি যোৱাৰ যিটো মোৰ মানে মানসিক স্থিতি, মই তাক কণ্টিনিউ কৰি ৰাখিম। গতিকে মোক কেতিয়াও আঞ্চলিক গণমৰ্চাই আমোৱা নাই। যিহেতুকে আঞ্চলিক গণমৰ্চা ৰাজনৈতিক দল নহয়, মোকতো ৰাজনৈতিক প্লেটফৰ্ম এখন লাগিব, আৰু ৰাজনৈতিক প্লেটফৰ্ম এইখানেই লাগিব। মোৰ প্ৰত্যেকটো কথাই আপোনালোকে যদি মোৰ সুদীৰ্ঘ পৰিক্ৰমাটো জীৱনৰ চাই, কোনোটো কথাই মই তলে তলে আণ্ডাৰষ্টেণ্ডিং পলিটিক্সতো কৰা নাই, ক'তো কৰা নাই। যিহেতুকে যদি আমি আণ্ডাৰষ্টেণ্ডিঙেই কৰিব লাগে, তেতিয়াহ'লে হোৱাই নট আই ডাইৰেক্টলি জইন ইন এ বিগ পাৰ্টি? গতিকে মই সেইকাৰণে ভাবিছোঁ, তলে তলে মিলাতকৈ ডাইৰেক্টলি আমি কংগ্ৰেছতে হওক বা অন নেশ্যনেল পাৰ্টিয়ে হওক, সকলো ঐক্যবদ্ধভাৱে বিজেপিক প্ৰতিহত কৰাৰ কাৰণে সন্মুখৰ পৰা আমি যুদ্ধত অৱতীৰ্ণ হ'ব লাগিব। সেইকাৰণে আমোৱা নাই। বিজেপিক বাদ কৰি বিভিন্ন ৰাষ্ট্ৰীয় শক্তিসমূহ কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱাটো আপুনি বিচাৰে? মই ডেফিনেটলি বিচাৰোঁ। মই ৰাইজৰ দলৰ অসম জাতীয় পৰিষদো একত্ৰিত হোৱাটো বিচাৰোঁ, কিন্তু তেওঁলোকে কৈ আছে যে কংগ্ৰেছ আৰু ARDFৰ লগত তেওঁলোকে কোনো পধ্যেই মিত্ৰতা নকৰে ৰাষ্ট্ৰীয়তাবাদী শক্তি আৰু সাম্প্ৰদায়িক শক্তিৰ সৈতে। কি ক'ব? সেইটো তেওঁলোকৰ নিজৰ কথা। কিন্তু মই যিমান দিন আজি সুদীৰ্ঘ 26টা বছৰ মোৰ যিটো পলিটিক্সৰ যিটো এক্সপিৰিয়েঞ্চ, অভিজ্ঞতাৰ ভিতৰত কওঁ, এটা দল এষ্টাব্লিছ হ'বলৈ মিনিমাম আপোনাৰ বিজেপি অসমত এষ্টাব্লিছ হ'বলৈ 32 বছৰ লাগিলে। গতিকে এটা দল গ্ৰাছৰুট লেভেলৰ পৰা এষ্টাব্লিছ হ'বলৈ ইট উইল মিনিমাম টেক 10-15 ইয়াৰ্ছ। গতিকে এইখিনি সময়ত তেওঁলোকে যদি সঁচাকৈ বিজেপিক অন্তৰেৰে যদি প্ৰতিহত কৰিব বিচাৰিছে, তেতিয়াহ'লে কংগ্ৰেছৰ লগত লাগি সকলো আঞ্চলিক ৰাজনৈতিক
মানে কি ৰাষ্ট্ৰীয় দল একত্ৰিত হৈ বিজেপিক প্ৰতিহত কৰিব পাৰিব, আদাৰৱাইজ চান্সেছ কম। আৰু মাজত মাত্ৰ 3 মাহ আছে, বিজেপিৰ এতিয়া ধন বলে কওক, বাহুবলে কওক বা যিটো তৃণমূল পৰ্যায় বুথ পৰ্যায়লৈকে তেওঁলোকে তাৰমানে বিভিন্ন ধৰণৰ কৌশল ৰচনা কৰিলে ইতিমধ্যে। বুথ পৰ্যায়লৈ মানুহ তেওঁলোকক সোমাই গৈছে, বিভিন্ন কৰ্মী সোমাই গৈছে, বিভিন্ন কাৰ্যকৰ্তা সোমাই গৈছে। এনে ক্ষেত্ৰত যদি ৰাইজৰ দল আৰু জাতীয় পৰিষদ যদি একত্ৰিতও হয়, তেওঁলোকে বিজেপিক প্ৰতিহত কৰিব পাৰিবনে, বা যিটো ঢৌ বলিব লাগিছিল এতিয়া আঞ্চলিক ৰাজনৈতিক শক্তিৰ, সেই ঢৌ কিন্তু আমি বলা দেখা নাই। আপুনি সেই গোটেই ছবিখন আপুনি কিদৰে চাইছে? মই গোটেই ছবিখন এটা বস্তু দেখিছোঁ, বিজেপিয়ে যিটো কৈ আছে যে আমাৰ পৃষ্ঠা প্ৰমুখলৈকে আছে, বিজেপি একচুৱেলি শংকিত। বিজেপিয়ে ভাবিছে যদি কংগ্ৰেছ, AIUDF, লেফ্ট, CPI, CPM চব একত্ৰিত হয়, তেতিয়াহ'লে নহ'লেনো আপোনাৰ ইমান আঁচনি দিব লাগে নেকি, ইমান চাইকেল মাৰি ঘূৰি ফুৰিব লাগে নেকি? তেওঁলোকৰ যদি 40 লাখ 42 লাখ কৰ্মী যদি আছেই, তেতিয়াহ'লে তেওঁলোকে 44 লাখ হ'লগৈ। কিন্তু 44 লাখ যদি আছেই, তেতিয়াহ'লে আপোনালোকৰ ইমান চাইকেল মাৰি মাৰি গোটেই সমষ্টিয়ে ঘূৰিবলগীয়াটো কামেই নাছিলে। গতিকে বিজেপিয়ে কোৱা নিচিনাকৈ তেওঁলোকে মাৰ্কেটিং কৰাত খুব ভাল। বিজেপিয়ে কোৱা নিচিনাকৈ আজিৰ তাৰিখত অৰ্গেনাইজেশ্যন নাই। নহ'লে আপুনি চাওক BTRৰ ইলেকশ্যনত তেওঁলোকে কিমান কোটি কোটি টকা খৰচ কৰি তেওঁলোকেতো চৰকাৰ কৰিম বুলি কৈছিলে, তাততো BTRত নোৱাৰিলে। তাৰপিছতো তেওঁলোকে যিটো অংক কৰি পেলাই এতিয়া চৰকাৰ কৰিছে, সেইটোতো আপুনি জানে বাছত আবদ্ধ কৰি, হোটেলত আবদ্ধ কৰি কৰে, হৰ্চ ট্ৰেডিং। গতিকে আজিৰ তাৰিখত তেওঁলোকে শংকিত, সেইকাৰণেই তেওঁলোকে এটা হিন্দু মুছলমান পলাৰাইজ কৰাৰ এটা অংক কৰিছে। আৰু গাঁৱে গাঁৱে তেওঁলোকে চাইকেল মাৰি মাৰি আপুনি দেখিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰেষ্টলেছকৈ লাগিবলগীয়া হৈছে। ইমান যদি দল যদি সবল, ইমান যদি ভাল কাম কৰিছে, তেতিয়াহ'লে ইমান দিনে ৰাতিয়ে খোৱা খাৱন বন চব শয়ন চব বাদ দি পেলাই ঘূৰিবলগীয়া কিয় হৈছে? গতিকে সেই কথাটো বিৰোধীয়ে বুজিব লাগিব যে তেওঁলোকৰ ভেটি থৰক বৰক হৈ আছে বৰ্তমান, কাৰণ মিছাৰে বেছিদিন আপুনি চলাব নোৱাৰে। নৰেন্দ্ৰ মোদীকতো এটা সময়ত কংগ্ৰেছে অন্যায় অনিয়ম কৰিছে বুলি আমি সকলোৱে ভোট দিছিলোঁ নৰেন্দ্ৰ মোদীক, কিন্তু নৰেন্দ্ৰ মোদীয়ে যিটো কাম কৰিলে কোনো স্বাধীনতাৰ পিছত প্ৰাইম মিনিষ্টাৰে সেইটো কাম কৰা নাই। তেওঁ এপদকৈ ৰাজহুৱা সম্পদ বিক্ৰী কৰিছে। আপোনাক মই এটা কথা কওঁ, তেওঁলোকৰ কোনো সংগঠন ভাল নহয়, কিন্তু আঁচনিবিলাক দিছে কাৰণে দুখীয়া দৰিদ্ৰ মানুহে এতিয়া মানে দেখাকৈ ওলাই আহিবলৈ মানে ইচ্ছা কৰা নাই, ভয় কৰিছে, কাৰণ নহ'লে আঁচনিবিলাক নাপাব। এতিয়া মই যোনদিনাখন জইন কৰিম, মোৰ লগতো বহুত বিজেপি আৰু বেলেগ বেলেগ দলৰ মানুহে জইন কৰিব, কিন্তু দেখাকৈ আহিবলৈ ময়ো বহুতক কৈছোঁ যে আপোনালোকে যিবিলাক আঁচনি দিয়ে লৈ লওক, কাৰণ আমাৰ মানুহ ইমানেই মানে অৱস্থা বেয়াত আছে যে এই পইচাবিলাক লৈ লওক, আপোনালোকে আমাৰ লগত পিছত দেখাকৈ আহিব, তেনেকুৱা কোনো কথা নাই। কিন্তু আপোনাক মই এটা কথা আপোনাৰ অনুষ্ঠানৰ জৰিয়তে ৰাইজক জনাব বিচাৰিছোঁ যে যোৱা প্ৰধানমন্ত্ৰীজনৰ 5টা বছৰত 16খন কাণ্ট্ৰিত গ'ল, 16খন কাণ্ট্ৰিত গৈ 18টা বিগ ডিল কৰিলে। এই গোটেই বিগ ডিলকেইটা ৰাছিয়াত গ'ল তেওঁ, ছুইডেন গ'ল তেওঁ, তাৰপিছতে ম্যানমাৰ, চাইনা, অষ্ট্ৰেলিয়া, যিমান আমেৰিকা, য'তে গ'ল গোটেইবিলাক ডিল কৰিলে ইন ফেভাৰ অফ আদানী এণ্ড আম্বানী। গতিকে এই আপুনি চাওক, জিঅ'ক প্ৰমোট কৰিলে BSNL খতম কৰি দিলে, NTNL খতম কৰি দিলে, আজি ৰেলৱে খতম মোটামুটি। গতিকে এই গোটেই কথাবিলাক ৰাইজে বুজি পাইছে, কিন্তু ৰাইজে ভাবিছে যে ইমানবোৰ আঁচনি দিছে যেতিয়া আমাৰ পইচাই দিছে লৈ লওঁ। মই কৈছোঁ যদি আমি সকলো ঐক্যবদ্ধভাৱে একত্ৰিত হৈ নিৰ্বাচন এইবাৰ খেলোঁ, কোনো হিন্দু বদৰুদ্দিনৰ এইবিলাক টাৰ্ম কাৰ্ডে, হিন্দু মুছলমান টাৰ্ম কাৰ্ডে এইবাৰ কাম নিদিয়ে। আৰু এইখিনিতে আৰু এটা কথা কওঁ, বিজেপিয়ে কৈ আছে যে যদি AIUDFৰ সৈতে যদি কংগ্ৰেছে মিত্ৰতা কৰে, তেতিয়াহ'লে তাৰমানে সভ্যতা যুঁজৰ কথা তেওঁলোকে কৈছে। এটা সভ্যতাই দিছপুৰত আহি দপদপনি কৰিব আৰু তেওঁলোকৰ প্ৰভুত্ব সৃষ্টি হ'ব, যাৰ কাৰণে অসমীয়া খিলঞ্জীয়া লোকৰ প্ৰভুত্ব নাইকিয়া হৈ যাব বুলি হিমন্ত বিশ্ব শৰ্মাই বাৰে প্ৰতি কৈ আছে। আপুনি কি ভাবে, সেইটো তেওঁলোকে কিহৰ বাবে সেইটো পলিটিক্স কৰিছে বা ৰাজনীতি কৰিছে? চাওক, হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ মানে অংকটো খুব ভালকৈ জানে। যোৱা নিৰ্বাচনত বহু চিটত মানে কংগ্ৰেছ আৰু AIUDFে বেলেগে খেলাৰ কাৰণে বিজেপিয়ে চিটবিলাক জিকি গৈছে। আপুনি যদি চাই, আপুনি যোৱা নিৰ্বাচনত বহু চিটত 1600, 1400, 4000, 3000, 200, 137টা এনেকুৱা ভোটত আপোনাৰ বিজেপি জয়ী হৈছে। আৰু তাতে যদি কংগ্ৰেছ AIUDFৰ যদি এলায়েন্সটো হৈ যায়, তেতিয়া 20,000, 30,000 অত্যাধিক ভোটত মানে আপোনাৰ কংগ্ৰেছ জিকিলেহেঁতেন। আৰু যোৱা 16ৰ নিৰ্বাচনটোত 64,92,732টা ভোট পাইছিলে
বিজেপিয়ে 61,37,952টা ভোট পাইছিলে আপোনাৰ কংগ্ৰেছে গতিকে আপুনি ডিফাৰেঞ্চটো খুব অকণমান মাৰ্জিন তাৰমানে এইখিনি আৰু এটা কথা কওঁ কিন্তু বি টি আৰত কিন্তু কংগ্ৰেছ এ আই ডি এফ লগ হৈছিল কিন্তু এখন আসনে মাত্ৰ পালে তেওঁলোকে দুইটা দল লগ হৈও কিয় মানে এইটো হৈছে এতিয়াৰ ইলেকশ্যন আৰু বিধানসভা ইলেকশ্যন তিৱা ইলেকশ্যন পঞ্চায়ত ইলেকশ্যন টোটেলি ডিফাৰেঞ্চ বি টি আৰৰ কথাটোৰ লগত আপোনাৰ বিধানসভা নিৰ্বাচন কোনো কাৰণতে মানে আপোনাৰ কম্পেয়াৰ কৰিব নোৱাৰে আপুনি গতিকে তাত বড়ো নন বড়োজ তাত আপুনি চাওক বড়ো ভোটাৰসকল যিবিলাক আছে মেক্সিমাম ভোট তেওঁলোকৰ মাজতে দিছে বি পি এফ আৰু ইউ পি পি এলকে দিছে তাৰপিছতো নন বড়ো ভোটাৰ্ছো ভোটো তেওঁলোকে পাইছে আৰু যিটো আপুনি 60-63 কোটি টকা খৰচ কৰাৰ পিছত এটা ওচৰটোতো থাকিবই বেয়াকৈ মুখ থেকে চাহ খাইছে বি টি আৰত এই কথাটো একচুৱেলি ৰাইজে উপলব্ধি কৰিছেনে নাই মই নাজানো তেওঁলোক এনেকুৱা এখন চৰকাৰ য'ত এটা ছিট পাই পেলাই মেঘালয়ত তেওঁলোকে এলায়েন্সত থাকিলেও কয় আমাৰ চৰকাৰ চলি আছে গতিকে এইখন হৈছে বাকী আৰু ফাঁকিৰ চৰকাৰ মাৰ্কেটিঙৰ চৰকাৰ গতিকে আপুনি মই কৈছোঁ যে সকলো যদি আমি বিৰোধী শক্তি যদি ঐক্যবদ্ধভাৱে একত্ৰিত হৈ ফ্ৰণ্ট লাইনৰ পৰা যদি বিজেপিয়ে কৰা অপশাসনৰ বিষয়ে যদি আমি বল্লি যদি প্ৰতিষ্ঠা কৰিব পাৰোঁ দেশ বাচিব এইখিনি সময় দেশ বচোৱাৰ সময় কাৰণ আপুনি চাওক এটা প্ৰত্যেকজন প্ৰধানমন্ত্ৰীয়ে এটা পাব্লিক ছেক্টৰ ইউনিট এষ্টাব্লিছ কৰিছিলে এইবাৰ কংগ্ৰেছৰ হাতত সুবৰ্ণ সুযোগ আছে 2021ত আপুনি কি ভাবে নহয় কংগ্ৰেছৰ হাতত বুলি নহয় গোটেই দেশৰ হাতত অসমবাসীৰ ওচৰত 2021ত অসমবাসীৰ ওচৰত এটা সুবৰ্ণ সুযোগ আহি পৰিছে যে অপশাসন ভ্ৰষ্টাচাৰ আৰু ৰাজহুৱা সম্পত্তি এপদকৈ বিক্ৰী কৰা চৰকাৰখনক বেলটত প্ৰত্যুত্তৰ ইভিএমত প্ৰত্যুত্তৰ দিবৰ পৰা সুযোগ আহিছে আৰু এই সুযোগ যদি ৰাইজে যদি হেৰুৱাই দিয়ে মই কৈছোঁ এই 300 টকাত যেনেকৈ মহিলা কালি তেওঁলোকে আইদেউ সন্ধিকৈ সন্মান দিছে মহিলাক 300 টকা মাহেকীয়া পেঞ্চন দিব ডেইলি 10 টকাকৈ গতিকে 830 টকা কিন্তু পোৱা কোনেও নাই সোণৰ খাৰু দিব স্কুটি দিব কেইজনমানে পাইছে মাৰ্কেটিং মানে ব্যাপক হাৰত তেওঁলোকে কৰিছে কাৰণ আপোনালোকে জানে নৰেন্দ্ৰ মোদীয়ে 16ত যেতিয়া মানে তেওঁ 14ত আহিছিলে তেতিয়া গোটেই মাৰ্কেটিঙতে আহিছে যিজন প্ৰাইম মিনিষ্টাৰে আজিলৈকে এই 1.5টা টাৰ্ম হ'ব হ'ল প্ৰথমটো টাৰ্ম আৰু দ্বিতীয়টো টাৰ্মত এখন প্ৰেছ কনফাৰেন্স তেওঁ এড্ৰেছ কৰিবৰ কাৰণে সাহস কৰা নাই তেওঁ অক্ষয় কুমাৰক মাতি আনে কোনোবা কাৰোবাক মাতি আনে লাইক মাইণ্ডেড মানুহক গতিকে আপুনি চাওক এই গোটেই কথাখিনিৰ কাৰণে আমাৰ চবতছে আপুনি অসম চুক্তি নস্বাত কোনে কৰিলে এইখন চৰকাৰে কৰিলে 6 নং দফা নস্বাত কৰিলে তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব নোৱাৰিলে তাৰপিছত তেওঁলোকে এতিয়া আমাক আঁচনি দিব মইতো মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ আমাৰ অসমীয়া স্বাভিমানী মহিলাক 300 টকাৰে সন্মান দিব নালাগে 300 টকাকৈ আপোনালোকে যিমানবোৰ টকা অপব্যয় কৰিব বিচাৰিছে জাগিৰোডৰ পেপাৰ মিল আৰু 5 গ্ৰামৰ মিল দুটা আপোনালোকে চালু কৰি দিয়কচোন যদি আপুনি সঁচাকৈ কাৰ্যক্ষম থকা মানুহ তেতিয়াহ'লে আপুনি জাগিৰোড আৰু 5 গ্ৰামৰ মানে মিল দুটা কাৰ্যক্ষম কৰি দিয়ক 300 টকাকৈ নাপালে কোনো অসমীয়া স্বাভিমানী মহিলা আপোনাক বেয়া নাপায় আৰু এইখিনিয়ে কওঁ আপুনি যিহেতু সুযোগৰ কথা ক'লে কিন্তু কংগ্ৰেছত এতিয়া দেখিবলৈ পোৱা হৈছে নেতৃত্বকেন্দ্ৰিক যি সংঘাত প্ৰদ্যুৎ বৰদলৈ ফৈদে হওক ৰকিবুল হুছেইন ফৈদে হওক বা ৰিপুণ বৰা ফৈদে হওক কিছুমানে আকৌ ৰিপুণ বৰাক নেতৃত্বৰ পৰা আঁতৰাব বিচাৰি আছে এনেকুৱা ধৰণৰ যদি খোৱা কামৰাসমূহ থাকে তেতিয়াহ'লে 2021ত কেনেদৰে তেওঁলোকৰ তাৰমানে চৰকাৰ গঠন কৰিব বা নেতৃত্বৰ সলনি প্ৰয়োজনীয়তা আছে নেকি আপুনি কি ভাবে চাওক প্ৰত্যেকটো দলতে যেতিয়া এটা ৰাজনৈতিক ফিল্ডত এতিয়া কাইলৈ যদি মই এটা ৰাজনৈতিক ফিল্ডত এখন পাৰ্টিত জইন কৰোঁ ডেফিনেটলি মোৰ সেইদিনাখনৰ পৰাই কম্পিটিশ্যন আৰম্ভ হ'ব গতিকে আপোনাৰ থাকিব এটা দলত কেতিয়া কম্পিটিশ্যন আৰম্ভ হয় যেতিয়া গোটেইবিলাক কম্পিটিটৰ থাকিব গতিকে এটা দল আপুনি কংগ্ৰেছ ইমান পুৰণা এটা দলটোত ইমানবিলাক সকলোবিলাকে ক্ষমতাশালী মানুহ গতিকে সকলো যদি 80% মানুহ থাকে ডেফিনেটলি সকলোৰ মাজত কম্পিটিশ্যন হ'ব আৰু ডিউ কোৰ্ছত প্ৰত্যেকটো দলে কংগ্ৰেছ বুলি কোৱা নাই ডিউ কোৰ্ছ প্ৰত্যেকটোৱে কাৰেকশ্যন কৰি ল'ব নিজৰ আপুনি আজি যদি বিজেপিৰ কথা কয় আপুনি বিজেপিৰ আপুনি প্ৰতিদিন পেপাৰখনকে যদি ডেইলি চাই একেটা এডভাৰটাইজমেণ্টৰ মুখ্যমন্ত্ৰীও দিয়ে বেলেগকৈ হিমন্ত বিশ্ব শৰ্মাও বেলেগ দিয়ে তেতিয়া ৰঞ্জিত দেশাও বেলেগকৈ দিয়ে তাত কম্পিটিশ্যন নাই নেকি কম্পিটিশ্যন ক'ত থাকিব য'ত কম্পিটিটৰ থাকিব আৰু ডিউ কোৰ্ছত কাৰেকশ্যন হ'ব গতিকে এইবিলাক থাকিব ডাঙৰ দল এটাত কম্পিটিশ্যন থাকিব আৰু এটা অভিযোগ আছে কংগ্ৰেছৰ প্ৰতি কংগ্ৰেছত নেতা বেছি কৰ্মীৰ অভাৱ মই এইটো কথা বিশ্বাস নকৰোঁ কংগ্ৰেছ বুলিয়েই নহয় কংগ্ৰেছেই কওক আপুনি বা বিজেপিয়ে কওক নেতা কোনো কাৰণতে এইবিলাক ইমান মানে ডাঙৰ দল পুৰণা দল বৃহৎ দল
কৰ্মীৰ কোনো কমি নাই আৰু মই এটা সিদ্ধান্ত ল'বলৈ বাধ্য হোৱাৰ কাৰণটো হৈছে কি মই আজি কেইদিনমানৰ পৰা এটা সমষ্টিত এনেই কাম কৰি আছোঁ টিকেট পাম নাপাম মই এইটো লৈ পেলাই আই বিলিভ ইন ডেষ্টিনি ৰাজবুক আপোনাৰ কপালত থাকিব লাগিব কিন্তু মই য'তে যাওঁ যিবিলাক মানুহক লৈ পেলাই মই মিটিং কৰোঁ সুধোঁ যে আপোনালোক কোন দলৰ লগত জড়িত হৈ আছে 80% মানুহে কয় যে বাইদেউ আমি কংগ্ৰেছৰ লগত জড়িত হৈ আছোঁ তেতিয়া মই নিজৰ এটা হেৰিত পৰিলোঁ যে মই যিবিলাক মানুহক লৈ পেলাই মিটিং কৰি আছোঁ প্ৰচাৰ চলাই আছোঁ সমষ্টিত ঘূৰি আছোঁ গোটেই মানুহবিলাক দেখোন কংগ্ৰেছৰে তেতিয়াহ'লে সেই ৱৰ্কাৰবিলাকে সদায় কয় যে বাইদেউ আপুনি যদি ডাইৰেক্টলি আমাৰ লগত জইন কৰে আমাৰ আৰু অকণ সুবিধা হয় নহ'লে আমি মানে অলপ আফচোচ কৰি আহিব লাগে কাৰণ আমি এটা নিজৰ দল আজি ইমান বছৰৰ পৰা চলাই আছোঁ গতিকে ৰাইজৰ বহুত প্ৰশ্ন তাত জড়িত আছে গতিকে কৰ্মী কোনো কাৰণতে এটা বৃহৎ দল এই বিজেপিয়ে কওক কংগ্ৰেছক এখন মহাসাগৰ ইয়াত কৰ্মীৰ কোনো কাৰণতে কমি নাই আৰু কৰ্মীয়ে মই আপোনাক ক'লোঁ অ'ন কোৰ্চত যেতিয়া তেওঁলোকে কাৰেকশ্যন কৰি ল'ব লাগিব কাজিয়া চাজিয়া যিয়ে নাথাকিব সময়ত কাৰেকশ্যন কৰি ল'ব আৰু কংগ্ৰেছৰ এণ্টি ইনকামবেঞ্চি কংগ্ৰেছ বুলিয়ে নহয় আজি বিভিন্ন চৰকাৰ আপুনি চাব আজি মমতা বেনাৰ্জীয়ে কওক যেতিয়া 15 বছৰ বা 20 বছৰ একাধাৰে যেতিয়া চৰকাৰ চলায় এণ্টি ইনকামবেঞ্চি আহে সেইটো কাৰেকশ্যন কৰিব লাগিব কংগ্ৰেছেও বহুত কাৰেকশ্যন কৰিব লাগিব কংগ্ৰেছৰ দিনতো বহুত দুৰ্নীতি হৈছে আৰু সেইটো কাৰণে আমি পৰিৱৰ্তন বিচাৰি বিজেপিক ভোট দিছোঁ দুৰ্নীতি কৰাসকলে এতিয়া আকৌ বিজেপিত আছে নহয় গতিকে মই ভাবিছোঁতো কংগ্ৰেছৰ কাৰেকশ্যন হৈ গৈছে কাৰণ কংগ্ৰেছত যিমানবিলাক বিগ মানে কৰাপশ্যন হৈছিলে চবতো বিজেপিলৈ গুচি গ'ল গতিকে এতিয়া কৰাপ্টেড মানুহ ইমান নাই তাত গতিকে কাৰেকশ্যন অলৰেডি কংগ্ৰেছে নিজে কৰি লৈছে গতিকে মই ভাবোঁ কংগ্ৰেছৰ যদি ৱৰ্কাৰসকলে যদি এই বেয়া সময়টোত খুব উৎসাহেৰে যদি ইমান দিন ধৰি থকা দলটোৰ যদি পতাকাখনক তেওঁলোকে যদি সঁচা অৰ্থত যদি ন্যায় দিব বিচাৰে তেতিয়াহ'লে বিজেপিয়ে এসেকা পাব কাৰণ কংগ্ৰেছৰ গোটেই বেয়া মানুহবিলাক বিজেপিলৈ গুচিয়ে গ'ল কালি কিন্তু কংগ্ৰেছৰ যুৱ সংকাৰ যেতিয়া হৈছিল যুৱ কংগ্ৰেছৰ তাত এটা কথা 3গৰাকীকৈ নেতাৰ মুখত স্পষ্ট হৈছিল আব্দুল খালেক ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ মুখত যে 50ৰ পৰা 60% তেওঁলোকে যুৱ প্ৰজন্মক এইবাৰ প্ৰাধান্য দিব প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰত বিষয়টো আপুনি কি দেখিছে ভালনে এইটো কেনে পদক্ষেপ বুলি ভাবে মই কংগ্ৰেছ বুলিয়ে নকওঁ প্ৰত্যেকটো দলতে আজি যাওক অসম গণ পৰিষদ খতম হৈ গ'ল কি কাৰণত সেই 85 মানুহকেইজনীয়ে চলাই আছে যুৱ প্ৰজন্মক প্ৰমোট নকৰিলে জেনেৰেশ্যন ক্ৰিয়েট নকৰিলে গতিকে বিজেপিয়ে হওক কংগ্ৰেছেই হওক এজেপিয়ে হওক প্ৰত্যেকটো দলে যুৱ প্ৰজন্মক প্ৰাধান্য দিয়াটো উচিত যেনেকৈ আজি আপুনি দেখিছে কংগ্ৰেছতে হওক বা বিজেপিতে হওক বহুত নতুন প্ৰজন্মক তেওঁলোকে প্ৰমোট কৰিছে গতিকে মই ভাবোঁ যে এইটো খুব সুন্দৰ মানে প্ৰয়াস তেখেতসকলে হাতত লৈছে কাৰণ পুৰণা একেকেইজন মানুহকে যদি সদায় আৰু আপোনালোকে মানে প্ৰাৰ্থিত্ব দি থাকে তে ৰাইজেওতো নতুন কিবা এটা পৰিৱৰ্তন বিচাৰে মানে আপুনি যে ক'লে কৰ্মীসকল এটা চৰ্চা চলি আছে পূব গুৱাহাটী সমষ্টিৰ পৰা আপুনি প্ৰাৰ্থিত্ব বিচৰাৰ সম্ভাৱনা আছে যিকোনো ৰাজনৈতিক দলেই নহওক কিয় বা সেয়া কংগ্ৰেছেই হওক পূব গুৱাহাটী সমষ্টিৰ পৰা খেলাৰ চিন্তা চৰ্চা চলোৱা বুলি আপোনাৰ বহুতে ক'ব বিচাৰে কি ক'ব এইটো কিন্তু চাওক মই এটা কথা কৈছোঁ মই আপুনি দেখিছে বিজেপি যেতিয়া একদম জয় মই তেতিয়া মই গোটেই ৰাজনৈতিক প্ৰত্যাহ্বান লৈ ওলাই আহিছোঁ কংগ্ৰেছ আজি চবেই কোৱা হিচাপত যে কংগ্ৰেছ আজি বিধ্বস্ত বুলি কয় মানুহে যে ৰাজনৈতিকভাৱে আজি কংগ্ৰেছৰ অৱস্থা খুবেই বেয়া বুলি কয় সেইখিনি সময়ত মই কংগ্ৰেছলৈ হয়তো যোৱাৰ এটা যাত্ৰা মই চিন্তা কৰিছোঁ গতিকে এইখিনি সময়ত মই আপোনাক এটা কথা কওঁ কোনো ৰাষ্ট্ৰীয় দলত মই ৰাষ্ট্ৰীয় দলত আজি 24 বছৰ কাম কৰিছোঁতো কোনো ৰাষ্ট্ৰীয় দলত আপুনি 11th আৱাৰলৈকে ক'ব নোৱাৰে যে আপুনি টিকেট পাব কিন্তু মই যিহেতুকে ৰাজনৈতিক বেকগ্ৰাউণ্ডৰ লগত জড়িত গতিকে নিজৰটো কৰ্মক্ষেত্ৰ এখন লাগে মই কৰ্মক্ষেত্ৰখনে তৈয়াৰ কৰিছোঁ তাৰ অৰ্থ এইটো নহয় যে মই টিকেটৰ কাৰণে দাবীদাৰ হৈ পেলাই কংগ্ৰেছত জইন কৰিব বিচাৰিছোঁ গতিকে ৰাজনৈতিক দলত কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত প্ৰি কণ্ডিশ্যন নাথাকে কিন্তু মোৰ কৰ্মক্ষেত্ৰ এখনতো মোৰ হাতত লাগিব যে মই ইয়াতে কাম কৰি আছোঁ নিশ্চয়কৈ আপোনাক আমি বৰ্তমান ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল সমাজকৰ্মী তথা ৰাজনৈতিক নেত্ৰী মীৰা বৰঠাকুৰ আৰু তেওঁ ইতিমধ্যে স্পষ্ট কৰি দিলে যে আঞ্চলিক গণমৰ্চাত তেওঁ যিহেতু এটা ৰাজনৈতিক বেকগ্ৰাউণ্ডৰ এগৰাকী ব্যক্তি আৰু সেয়েহে তেওঁ ৰাজনৈতিক বেকগ্ৰাউণ্ডত থাকিব বিচাৰে আৰু খুব সম্ভৱ বিহুৰ পাছত তেওঁ কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আমি এনেদৰে আমাৰ এই যি বিশেষ সাক্ষাৎকাৰ অনুষ্ঠান ইয়াৰ বিভিন্ন মহলৰ ব্যক্তিৰ সৈতে আমি চলাই নিম আৰু তাৰ বাবে আমাৰ যি ফেচবুক পেজ নৰ্থ ইষ্ট নাও ভিডিঅ' নৰ্থ ইষ্ট নাও আছামিজ আপোনালোকে লাইক কৰক আৰু আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্ট নাও আপোনালোকে ছাবস্ক্ৰাইব কৰক ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত মই কল্পজ্যোতি শইকীয়া নৰ্থ ইষ্ট নাও